নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মানৱ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ কাহিনী এটা ক'বলৈ লৈছোঁ। আজিৰ মোৰ এই খণ্ডটি হৈছে 24 নম্বৰ খণ্ড। আজিৰ খণ্ডটিৰ বিষয়বস্তু হৈছে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। হঠাতে এদিন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পৰা কালামলৈ এটা জৰুৰী ফোন আহিছিল। অকল বাজপেয়ীৰ পৰাই নহয়, সেই সময়ত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ পৰাও একে সময়তে ফোনটো আহিছিল। এই দুজন ব্যক্তিৰে ফোন কালামলৈ কিয় আহিছিল সেই বিষয়ে মই আজিৰ খণ্ডটোত ক'বলৈ লৈছোঁ। কালামে তেওঁৰ আত্মকথাত কৈছে যে কালামে যেতিয়া আন্না বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থাকোঁতে এদিনাখন তেওঁ উপাচাৰ্য কালানিধি মৰাণৰ সৈতে খোজকাঢ়ি আহি আছিল। তেতিয়া উপাচাৰ্যগৰাকীয়ে কথাৰ পাতনি মেলিয়ে ক'লে যে কালাম, যোৱাকালি আপোনালৈ কেইবাটাও ফোন আহিছিল। তেতিয়া মই এটা ফোন তাৰ গ্ৰহণ কৰোঁ আৰু গ্ৰহণ কৰি দেখিলোঁ যে খুব উত্তেজিতভাৱে মানুহজনে যেন মোৰ সৈতে কথা পাতিছে আৰু তেওঁ আপোনাৰ সৈতে কথা পাতিবলৈ বৰ উদগ্ৰীৱ হৈ আছে। তেনেতে তেওঁৰ কথা শেষ নহওঁতে মই মন কৰিলোঁ যে মোৰ ঘৰৰ লেণ্ডলাইন ফোনটো একেৰাহে বাজি আছে। তেতিয়া মই অকণমান বেগাবেগি গৈয়ে লেণ্ডলাইন ফোনটোত মই গ্ৰহণ কৰোঁ আৰু সিটো মূৰৰ পৰা এটা হাঁহি ভৰা কণ্ঠৰে মোক ক'বলৈ ধৰিলে, ছাৰ, আপোনাক বাজপেয়ীজীয়ে আপোনাৰ সৈতে কথা পাতিবলৈ বিচাৰিছে। এনেতে মই মোৰ চেলফোনটো মন কৰোঁ, চেলফোনটোত এটা ফোন বাজিবলৈ লৈছে আৰু সেয়া অইন কোন নাছিল, সেয়া অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ ফোন। তেতিয়া মই লেণ্ডলাইনটো এৰি মই চন্দ্ৰবাবু নাইডুৰ ফোনটো মই গ্ৰহণ কৰোঁ আৰু তেতিয়া নাইডুৱে মোক লগে লগে ক'বলৈ ল'লে যে আপোনালৈ এইমাত্ৰ প্ৰধানমন্ত্ৰীৰ পৰা এটা ফোন আহিব, আপুনি সেয়া গ্ৰহণ কৰিব আৰু দেশৰ স্বাৰ্থত আপোনাক এটা বাৰ্তা দিব আৰু সেই বাৰ্তা আপুনি কেতিয়াও নাকচ নকৰিব, তাত সন্মতি প্ৰকাশ কৰিব। আমাৰ এই কথা বতৰা শেষ নহওঁতে সঁচা লেণ্ডলাইন ফোনটো বাজি উঠিল আৰু তেতিয়া মই তাক গ্ৰহণ কৰোঁ। সিটোমূৰৰ পৰা এটা হাঁহি ভৰা কণ্ঠৰে মোলৈ ফোন আহিল। তাৰপিছত মই বুজিলোঁ যে সেয়া অইন কোনো নহয়, আমাৰ শ্ৰদ্ধাৰ বাজপেয়ীজী। তেতিয়া তেওঁ মোক সুধিলে যে আপোনাৰ পঢ়া অধ্যাপনা কেনে চলিছে? তেতিয়া মই উত্তৰত কৰোঁ, সেয়া ভালে। আপোনাৰ স্বাস্থ্য কেনে? সেয়াও মই ভাল বুলিয়ে ক'লোঁ। তেতিয়া তেওঁ কথা বতৰা দীঘলীয়া নকৰি মোক ক'লে যে এটা মই জৰুৰী বাৰ্তা দিবলৈহে আপোনালৈ ফোন কৰিছোঁ, আপুনি সেয়া প্ৰত্যাখ্যান নকৰিব। এইমাত্ৰ মই সৰ্বদলীয় এখন গুৰুত্বপূৰ্ণ সভাৰ পৰা মই ওলাই আহিছোঁ আৰু আমি সৰ্বসন্মতভাৱে এটা সিদ্ধান্ত গ্ৰহণ কৰোঁ যে পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ পদৰ বাবে আপোনাক আমি অৱতীৰ্ণ কৰিব বিচাৰোঁ। গতিকে আপুনি এই ক্ষেত্ৰত মোক সহায় ভৰ দিব লাগে। তেতিয়া মই বিভূতিত পৰিলোঁ আৰু এনে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ মই বৰ চিন্তাত পৰিলোঁ। তেতিয়া মই বাজপেয়ীজীক অনুৰোধ কৰি ক'লোঁ যে মোক ইয়াৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'ব, অন্ততঃ মোক 2 ঘণ্টা সময় দিয়ক, তাৰপিছত মই আপোনাক মোৰ মতামত প্ৰেৰণ কৰিম। বাজপেয়ীজীয়ে মোৰ কথাত একমত হ'ল আৰু মোক ক'লে যে আপুনি নিশ্চয় এই বিষয়ে মোক অৱগত কৰিব। মই লগে লগে মোৰ বন্ধুবৰ্গ অৰ্থাৎ দেশ বিদেশত থকা মই বন্ধুবৰ্গক মই এই বাৰ্তাটো দিওঁ আৰু তেওঁলোকৰ মতামত বিচাৰোঁ। এই ক্ষেত্ৰত বহুজন বন্ধুৱে মোক এনে এটা প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ মোক উপদেশ দিয়ে আৰু কিছু সংখ্যকে ইয়াক নাকচো কৰে আৰু মই অধ্যাপনা বৃত্তিতে মই জড়িত হৈ থকাটো তেওঁলোকে বিচাৰে। কিন্তু মই সকলোৰে মতামত গ্ৰহণ কৰি মই নিজেও এক সিদ্ধান্ত লওঁ আৰু সিদ্ধান্তত উপনীত হৈ মই বাজপেয়ীজীলৈ ফোন কৰি মই মোৰ সন্মতি প্ৰকাশ কৰোঁ আৰু তেতিয়া বাজপেয়ীজীয়ে যথেষ্ট আনন্দিত হয়। মই ক'লোঁ, মই কিন্তু এজন সৰ্বদলীয় প্ৰাৰ্থীয়ে হ'ব বিচাৰোঁ। তেতিয়া বাজপেয়ীজীয়ে ক'লে, আপুনি চিন্তা নকৰিব, আমি সকলো চেষ্টা কৰিম। কথাটো শেষ হোৱাৰ 15 মিনিটমান পিছতে খবৰটো গোটেই দেশজুৰি প্ৰচাৰ হ'ল। কালাম হ'ব পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ সৰ্বসন্মত প্ৰাৰ্থী। লগে লগে মোলৈ চম্ভালিব নোৱাৰাকৈ অজস্ৰ ফোন আহিবলৈ ধৰিলে। মোৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয়। অগণন দৰ্শনাৰ্থী মোৰ বাবে ঘৰ পালেহি আৰু মোৰ বাবে অপেক্ষা কৰিবলৈ ল'লে। জানিলোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ফালৰ পৰাও মোৰ প্ৰাৰ্থিত্বত সমৰ্থন জনোৱা হৈছে। এই কথা শ্ৰীমতী গান্ধীয়ে নিজে ঘোষণা কৰে। সেই দিনটো আছিল 2002 চনৰ 17 জুন। লগে লগে প্ৰচাৰ মাধ্যমবোৰত
মোৰ বিষয়ে বিভিন্ন ধৰণে প্ৰচাৰ হ'বলৈ ধৰিলে। পিছদিনা বাতৰি কাকতত ডাঙৰ ডাঙৰ হৰফৰে ওলালে যে পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কালামক নিৰ্ধাৰণ কৰা হৈছে। আৰু কিছু সংখ্যকে লিখিছে যে এনে এজন অৰাজনৈতিক ব্যক্তি শিও বিজ্ঞানী, তেওঁ কেনেকে ভাৰতবৰ্ষৰ নিচিনা দেশ এখনৰ ৰাষ্ট্ৰপতি হ'ব। গতিকে এই শ্ৰদ্ধা ৰাইজ, আপোনালোকে বিবেচনা কৰক যে কালামৰ এই সহজ সৰল জীৱনৰ এনে এটা ঘটনা আপোনালোকক অৱগত কৰিলোঁ। আপোনালোকে ভাল লাগিলে ইয়াত লাইক কৰিব পাৰে আৰু প্ৰয়োজনত এই বাৰ্তাটো আনলৈ প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।